আৰু জীৱনকালত সেই সন্মানটো সেই শ্ৰদ্ধাৰ পোৱাটো বৰ ডাঙৰ কথা। আৰু এই সূত্ৰে নীলমণি মহন্তই তেওঁক সফলতা লাভ কৰি বুলি গণ্য কৰিব পাৰি। আৰু মই অধিক কথা নকওঁ, এইখিনিতে কৈ মোৰ বক্তব্য সামৰিছোঁ। আৰু এই এবছৰীয়া তিথি সময়তো মই তেখেতক পুনৰ শ্ৰদ্ধা জনালোঁ। তেখেতক এই শ্ৰদ্ধা নিবেদন কৰি পৰমাত্মা নাহিন্দ পুদন চৰণে বিশ্ববিদ্যালয়ৰ পৰা অনুষ্ঠান সামৰি পোনে পোনে তেখেত আহি শিৱৰ পৰা বিশেষ সময় নলওঁ, অতি ব্যস্ত মাননীয় সভাপতি আমাৰ মাজত উপস্থিত আছে আৰু লগ দিছে কেইবাগৰাকী ব্যক্তি তাত মই থৈ আহিছোঁ। আপোনাৰ আমাৰ ৰূপা বৰা বাইদেউ আমাৰ মাজত মহাবিদ্যালয়ৰ সন্মানীয় শিৱসাগৰৰ যুৱদলৰ বিচাৰিছো বাখলোৱা ব্যক্তিত্বৰ বৰ্ণ গ্ৰন্থখনিৰ উন্মোচনীৰ বাবে তাতে লিপিবদ্ধ হৈ আছে শ্ৰদ্ধাৰ নীলমণি মহন্তদেৱৰ ব্যক্তিত্ব, তেখেতৰ সান্নিধ্য, তেখেতৰ কৰ্মময় জীৱন। নীলমণি মহন্তদেৱৰ বাখৰুৱা ব্যক্তিত্বক প্ৰতিনিধিত্ব কৰে এয়া বাখৰুৱা ব্যক্তিত্বৰ বৰ্ণৰ সৈতে নীলমণি মহন্তদেৱৰ সহধৰ্মিনী, তেখেতৰ জীৱন সংগী ডক্টৰ অৰুন্ধতী মহন্ত বাইদেউ। কাহিলো আগতে হৈছে বিশেষকৈ এই অনুষ্ঠানলৈ আমাৰ বিভিন্ন অনুষ্ঠান, বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে। অনুষ্ঠানটি সমাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। যিসকল আমাৰ ইয়াত উপস্থিত আছে প্ৰতিটো তেওঁলোকৰ আজি এই অনুষ্ঠানটো সভাপতিত্ব কৰা আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া 1 ঘণ্টা 15 মিনিট সময়হে ৰাখিছে, তাতকৈ বেছি ৰখা নাই। তাৰ মাজতে যদি এই মাইক্ৰফোনটো যদি কাঢ়ি লৈ এই অনুষ্ঠানটো কৰি নলওঁ, পিছত থাকি যাব বুলিয়ে মই ল'লোঁ। আমাৰ শিৱসাগৰ ফুলশ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক, অসম ৰাজ্যিক কীৰ্তি শিক্ষক বঁটাপ্ৰাপ্ত, ডম্বৰু সাহিত্য বঁটাপ্ৰাপ্ত, ব্যাকৰণ প্ৰণেতা, এগৰাকী সমাজ সংগঠক নীলমণি মহন্ত ছাৰৰ মৃত্যুৰ প্ৰথম বাৰ্ষিকীৰ লগত সংগতি ৰাখি তেখেতে প্ৰণয়ন কৰি যোৱা 50খন গ্ৰন্থ বিষয়ত এখন মূল্যায়নকন অৱলোকন কৰি এখন স্মাৰক গ্ৰন্থ আৰু লগতে তেখেতৰ জীৱন বৃত্তান্তত এখন বাখৰুৱা ব্যক্তিত্ব বৰ্ণ নামৰ শীৰ্ষক 2খন গ্ৰন্থ আজিৰ উন্মোচনী কাৰ্যসূচী তেখেতৰ বাসগৃহতে সমাপন কৰা হয়। আজি এই অনুষ্ঠানটি সভাপতিত্ব কৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য, এগৰাকী বিশিষ্ট ঔপন্যাসিক, সাহিত্যিক, গল্পকাৰ, গীতিকাৰ ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ছাৰে। আৰু ঐহিক ঐখানু যিখন শীৰ্ষক গ্ৰন্থ তেখেতৰ জীৱন আৰু কৰ্মৰ অৱলোকন গ্ৰন্থ প্ৰকাশ কৰা হৈছে, সেই গ্ৰন্থখন উন্মোচন কৰে পণ্ডিত যোৰহাট বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ পবিত্ৰপ্ৰাণ গোস্বামী ছাৰে। আৰু দ্বিতীয়খন নীলমণি মহন্ত ছাৰৰ জীৱন বৃত্তান্ত বিষয়ৰ যিখন গ্ৰন্থ বাখৰুৱা ব্যক্তিত্ব বৰ্ণ, সেই গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ সন্মানীয় প্ৰধান সম্পাদক শ্ৰীযুত দেৱজিৎ বৰা ডাঙৰীয়াই। আজি এই অনুষ্ঠানত যিহেতু সাহিত্যাচাৰ্য ডক্টৰ নাহিন্দ পদুন ছাৰ, অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম মহন্ত ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিভিন্ন বিদ্যালয়ৰ, মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু বিশিষ্ট সাহিত্যিক, লেখক, লেখিকাকে ধৰি গণ্যমান্য ব্যক্তিসকল আজি এই অনুষ্ঠানত উপস্থিত হয়।
আৰু এই অনুষ্ঠানটোত প্ৰথমতেই আমাৰ বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটি যিহেতু এই অনুষ্ঠানটোত আমাৰ তাৰ পৰৱৰ্তী পৰ্যায়ৰ নীলমণি মহন্তৰ জীৱন আৰু কৰ্মৰ সম্পৰ্কত আমি কেনেধৰণৰ কৰ্মসূচী আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে প্ৰণয়ন সমিতিয়ে আকৌ চিন্তা চৰ্চা কৰা হ'ব। গতিকে আজি এই প্ৰথম বাৰ্ষিক তিথিত যিসকল বিশিষ্ট ব্যক্তি আহি আমাৰ মাজত দেখা দিলেহি তাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু আমাৰ শিৱসাগৰ যিসকল জ্যেষ্ঠ কনিষ্ঠ যিসকল বন্ধু সাংবাদিক আহি আমাৰ মাজত উপস্থিত হ'লহি আৰু তেখেতসকললৈ কৃতজ্ঞতা আৰু প্ৰকাশ কৰিছোঁ আৰু সকলোকে আজি এই অনুষ্ঠানত উপস্থিত হৈ পিনে আমাক সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। বিশিষ্ট শিক্ষাবিদ আৰু বিশিষ্ট সাহিত্যিক অসম ৰাজ্যিক কীৰ্তি শিক্ষক বঁটাপ্ৰাপ্ত ডম্বৰু সাহিত্য বঁটাপ্ৰাপ্ত ব্যাকৰণ প্ৰণেতা এগৰাকী সমাজ সংগঠক নীলমণি মহন্ত ছাৰৰ মৃত্যুৰ প্ৰথম বাৰ্ষিকীৰ লগত সংগতি ৰাখি তেখেতে প্ৰণয়ন কৰি যোৱা 50খন গ্ৰন্থ বিষয়ত এখন মূল্যায়নকন অৱলোকন কৰি এখন স্মাৰক গ্ৰন্থ আৰু লগতে তেখেতৰ জীৱন বৃত্তান্ত সম্পৰ্কত এখন বাখৰুৱা ব্যক্তিত্ব বৰ্ণ নামৰ শীৰ্ষক 2খন গ্ৰন্থ আজি উন্মোচনী কাৰ্যসূচী তেখেতৰ বাসগৃহতে সমাপন কৰা হয়। আজি এই অনুষ্ঠানটি সভাপতিত্ব কৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য এগৰাকী বিশিষ্ট ঔপন্যাসিক সাহিত্যিক গল্পকাৰ গীতিকাৰ ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ছাৰে আৰু ঐহিক ঐখানুৰ যিখন শীৰ্ষক গ্ৰন্থ তেখেতৰ জীৱন আৰু কৰ্মৰ অৱলোকন কৰি যিখন গ্ৰন্থ প্ৰকাশ কৰা হৈছে সেই গ্ৰন্থখন উন্মোচন কৰে গৱেষক পণ্ডিত যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ পবিত্ৰপ্ৰাণ গোস্বামী ছাৰে আৰু দ্বিতীয়খন নীলমণি মহন্ত ছাৰৰ জীৱন বৃত্তান্তৰ বিষয়ৰ যিখন গ্ৰন্থ বাখৰুৱা ব্যক্তিত্ব বৰ্ণ সেই গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ সন্মানীয় প্ৰধান সম্পাদক শ্ৰীযুত দেৱজিৎ বৰা ডাঙৰীয়াই। আজি এই অনুষ্ঠানত যিহেতু সাহিত্যাচাৰ্য ডক্টৰ নাহিন্দ্ৰ পদুন ছাৰ অসম সত্ৰৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম মহন্ত ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু বিশিষ্ট সাহিত্যিক লেখক লেখিকাকে ধৰি গণ্যমান্য ব্যক্তিসকল আজি এই অনুষ্ঠানত উপস্থিত হয়। আৰু এই অনুষ্ঠানটোত প্ৰথমতেই আমাৰ বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটি যিহেতু এই অনুষ্ঠানটোত আমাৰ তাৰ পৰৱৰ্তী পৰ্যায়ৰ নীলমণি মহন্তৰ জীৱন আৰু কৰ্মৰ সম্পৰ্কত আমি কেনেধৰণৰ কৰ্মসূচী আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে প্ৰণয়ন সমিতিয়ে আকৌ চিন্তা চৰ্চা কৰা হ'ব। গতিকে আজি এই প্ৰথম বাৰ্ষিক তিথিত যিসকল বিশিষ্ট ব্যক্তি আহি আমাৰ মাজত দেখা দিলেহি তাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু আমাৰ শিৱসাগৰ যিসকল জ্যেষ্ঠ কনিষ্ঠ যিসকল বন্ধু সাংবাদিক আহি আমাৰ মাজত উপস্থিত হ'লহি আৰু তেখেতসকললৈ কৃতজ্ঞতা আৰু প্ৰকাশ কৰিছোঁ আৰু সকলোকে আজি এই অনুষ্ঠানত উপস্থিত হৈ পিনে আমাক সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। গ্ৰন্থখনি উন্মোচনৰ বাবে আৰু সন্মানীয় সম্পাদক ডাঙৰীয়া মহন্ত ডাঙৰীয়া লগতে নাহেন্দ্ৰ পাদুন ডাঙৰীয়া আমি সকলোকে সহযোগ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ঐহিক ঐখানু কেৱল এখন গ্ৰন্থ নহয়, আমি ধন্যবাদ জনাইছোঁ ঐহিক ঐখানুৰ সম্পাদক উন্মোচনী সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট অসম সত্ৰ মহাসভাৰ আৰু মোৰ সন্মুখত উপবিষ্ট আমি তেখেতক আদৰণি জনাইছোঁ লগতে তেখেতৰ প্ৰতি শ্ৰদ্ধা সভাপতি তথা গ্ৰন্থ প্ৰকাশন সমিতিৰ সভাপতি চেনেলৰ এইমাত্ৰ আহি পোৱা সভাৰ প্ৰাক্তন সভাপতি গ্ৰন্থখনিৰ উন্মোচনীৰ বাবে
যিখন গ্ৰন্থৰ পাতে পাতে লিপিবদ্ধ হৈ আছে শ্ৰদ্ধাৰ নীলমণিৰ সান্নিধ্য তেখেতৰ সভাপতি হোৱা মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া অসম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।